অনলাইন এপ্লাই কৰাৰ পিছত নিৰ্মাণ সখী আঁচনিৰ জৰিয়তে আপোনালোকে কি কি সুবিধা লাভ কৰিব সেই বিষয়ে কিন্তু আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব। যেনেকৈ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে প্ৰতি মাহে 2000 টকা প্লাছ আপোনালোকে 100 টকা অৰ্থাৎ আপোনালোকে প্ৰতি মাহে 2100 টকাকৈ লাভ কৰিব। আৰু নিৰ্মাণ সখী আঁচনিৰ জৰিয়তে আপোনালোকে কি কি সুবিধা লাভ কৰিব সেয়াও কিন্তু আপোনালোকে এই পৰ্টেলৰ পৰা জানিব পাৰিব। অসম চৰকাৰে ইতিমধ্যে নতুনকৈ নিৰ্মাণ সখী নামৰ এখন আঁচনি আৰম্ভ কৰিছে, যাৰ জৰিয়তে যিসকল নেকি নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈছে, যিসকল নেকি শ্ৰমিক আছে সেইসকলে বহুত কেইটা সুবিধা লাভ কৰিব। এতিয়া আপোনালোকে কি কি সুবিধা লাভ কৰিব, লগতে আপোনালোকে কোনসকলে এই আঁচনিত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু আপোনালোকে ইয়াৰ জৰিয়তে কি কি সুবিধা লাভ কৰিব সকলো বিষয়বস্তু কিন্তু আপোনালোকক জনাই দিম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই হেল্পফুল হ'ব। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আগলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যেনক ইয়াতে প্ৰথমতে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে নিৰ্মাণ ক্ষেত্ৰত জড়িত শ্ৰমিকক আৰ্থিক ভেটি সুদৃঢ়ীকৰণৰ অন্যান্য প্ৰয়াস নিৰ্মাণ সখী আৰু ইয়াতে কিন্তু ৱেবছাইট এটা দিয়া আছে, যাৰ জৰিয়তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব সেয়াও দেখুৱাম। তো প্ৰথমতে ইয়াৰ পিছত উল্লেখ কৰা হৈছে স্বচ্ছতা আৰু ক্ষীপ্ৰতাৰে নিৰ্মাণ শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ এক পৰ্টেল। অৰ্থাৎ আপোনালোকে নিশ্চয় ইয়াতে প্ৰথমতে বুজি পাইছে যে শ্ৰমিকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে এই পৰ্টেলটো মুকলি কৰা হৈছে আৰু যোৱা কিছুদিন আগতে এই পৰ্টেলটো মুকলি কৰিছে। আপোনালোকে কি কি সুবিধা চাওক, ইয়াতে শ্ৰমিকৰ পঞ্জীয়ন, আধাৰ আৰু শ্ৰম সংযুক্তকৰণ, তাৰপিছত প্ৰাপ্য আৰ্থিক সাহায্যৰ বাবে অনলাইন আবেদন। আপোনালোকে যি আৰ্থিক সাহায্য পাব লাগে তাৰ বাবে ইয়াতে অনলাইন পঞ্জীয়ন কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে কৰিব পাৰিব ইয়াতে কিছুমান ডিটেইল দিয়া আছে। চ' মই ইয়াতে আপোনালোকক ৱেবছাইটত লৈ গৈ দেখুৱাই আছোঁ যে আপোনালোকে কেনেকৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু কি কি সুবিধা লাভ কৰিব। চ' ফ্ৰেণ্ডসকল, প্ৰথমতে আপোনালোকৰ সুবিধাতে মই মোৰ টেলিগ্ৰাম চেনেল প্লাছ আপোনালোকৰ হোৱাটছআপ চেনেলতো কিন্তু মই এই ৱেবছাইটৰ লিংকটো দি ৰাখিম। তাৰ পৰা আপোনালোকে অতি সহজতে ক্লিক কৰি এই ৱেবছাইটলৈ আহি পাব। যেনক আপোনালোকে যেতিয়া নেকি এই ৱেবছাইটলৈ আহিব, এই ৱেবছাইটলৈ অহাৰ পিছত আপোনালোকে সকলো ধৰণৰ বিষয়বস্তু ভালকৈ জানিব পাৰিব আৰু বুজি পাব আৰু ইয়াৰ পৰা আপোনালোকে কি কি সুবিধা ল'ব পাৰিব সকলো মই বুজাই দিম। তো আপোনালোকে প্ৰথমতে এই ৱেবছাইটত আহিব, তাৰ আগতে আপোনালোকে ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চাব। যেতিয়া নেকি আপোনালোকে এই ৱেবছাইটলৈ আহিব, প্ৰথমতে দেখিব আছে নিৰ্মাণ চকী আৰু ইয়াতে কৈছে আসাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ৱেলফেয়াৰ বোৰ্ড বুলি ইয়াতে ধুনীয়াকৈ লিখা আছে। এতিয়া আপোনালোকে ইয়াৰ পৰা কি কি সুবিধা লাভ কৰিব বা কেনেকৈ আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব সকলো বিষয়বস্তু জানিব পাৰিব। তাৰ আগতে মই আপোনালোকক এটা কথা ভালকৈ বুজাই দিব বিচাৰিম বা জনাব বিচাৰিম যে আপোনালোকে আচলতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে কি কি সুবিধা লাভ কৰিব, যিটো আপোনালোকৰ বাবে জনাটো আটাইতকৈ প্ৰয়োজনীয় বিষয়বস্তু। ঠিক আছে, চ' জাষ্ট আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিলেই নহ'ব, ইয়াৰ পৰা আপোনালোকে কি কি সুবিধা পাব সেইটোহে আগত জনাটো প্ৰয়োজন। এই ৱেবছাইটলৈ অহাৰ পিছত প্ৰথমতে আপোনালোকে এইটো ছাইডত এটা 3 লাইন দেখিবলৈ পাব। এই 3 লাইনত ক্লিক কৰিব। 3 লাইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ কেইবাটাও অপশ্যন খোল খাব। আপোনালোকে চাওক বেনিফিট এণ্ড স্কিম নামৰ এটা অপশ্যন আছে, ইয়াৰ ওপৰত ক্লিক কৰিব আৰু আপোনালোকে বেনিফিটছ প্ৰভাইড বাই দ্য বৰ্ড আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। অ'কে, এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এই আঁচনিৰ জৰিয়তে কি কি সুবিধা লাভ কৰিব সকলো বিষয়বস্তু ইয়াতে চাব পাৰিব। এতিয়া আপোনালোকে যদি ইংলিছত বুজিবলৈ অসুবিধা পায় তেনে ক্ষেত্ৰত ওপৰত চাব দুটা অপশ্যন আছে, এটা হ'ল ইংলিছ আৰু অসমীয়া। আপোনালোকে অসমীয়া অপশ্যনত ক্লিক কৰিব। অসমীয়া অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে সকলো বিষয়বস্তু অসমীয়াতে চাব পাৰিব যে ইয়াৰ পৰা আপোনালোকে কি কি সুবিধা লাভ কৰিব। ইয়াতে চাওক কোৱা হৈছে অসম বহুতে প্ৰায় 13খন ভিন্ন ভিন্ন কল্যাণমূলক আঁচনি পৰিচালনা কৰি আছে। ইয়াৰে 12খন আঁচনি চলি আছে আৰু এখন আঁচনি BOCW আইনৰ 2022 কৰ পৰা 2000 ধাৰাত উল্লেখ কৰাত এককালীন প্ৰদান কৰা হৈছে এনেকুৱাকৈ কৈছে। অৰ্থাৎ আপোনালোকে 12টা আঁচনিৰ সুবিধা ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লাভ কৰিব। এতিয়া আপোনালোকে এই যে আঁচনিসমূহ আছে ইয়াতে কিন্তু আপোনালোকে এটা দুটা আঁচনি নহয় 12টা আঁচনি আছে আৰু এই প্ৰত্যেকটো আঁচনিৰ সুবিধা আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত পাব। মৃত্যুৰ উপকাৰিতা, এই মৃত্যুৰ উপকাৰিতা অৰ্থাৎ যদি আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰে আপোনালোকে মৃত্যুবৰণ কৰাৰ পিছত কি কি সুবিধা আপোনালোকৰ আহিব এই ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত ইয়াতে চাওক অন্ত্যেষ্টিক্ৰিয়াৰ সহায়, তাৰপিছত ইয়াতে আছে সাধাৰণ পেঞ্চন, যিসমূহ নেকি আপোনালোকে সাধাৰণতে লাভ কৰি থাকিব। ইয়াতে কিন্তু বহুত কেইটা মানে ডিটেইলছ দিয়া হৈছে, আপোনালোকে এবাৰ ভালকৈ পঢ়ি চালে বুজি পাব। তাৰপিছত ইয়াতে পৰিয়ালৰ পেঞ্চন, আপোনালোকে জাষ্ট আপোনাৰ পেঞ্চন নহয় আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালেও কিন্তু ইয়াৰ পেঞ্চনসমূহ লাভ কৰিব। আৰু বহুত ধৰণৰ সুবিধা আছে ইয়াতে চাওক অক্ষমতা অৰ্থাৎ যিসকল নেকি বিশেষভাৱে সক্ষম সেইসকলক কিন্তু কিছু সুবিধা দিয়া হয়। তাৰপিছত তলফালে আহিলে আপোনালোকে দেখিব পাৰিব ট্ৰেনজিশ্যনৰ আশ্ৰয় শিবিৰ এবাৰ আদৰ্শ কল্যাণ আঁচনিৰ সুবিধা ইয়াতে দিয়া হৈছে। নগদ ধনৰ বঁটা আপোনালোকে দেখিবলৈ পাব, ইয়াতে উল্লেখ কৰা হৈছে আপোনালোকে কি কি সুবিধা পাব। এককালীন শিক্ষামূলক সাহায্য অৰ্থাৎ আপোনালোকৰ পৰিয়ালত
বা ছাত্ৰ ছাত্ৰী যদি থাকে তেনেক্ষেত্ৰত সেইসকলে কিন্তু ইয়াতে বহুত ধৰণৰ সুবিধা লাভ কৰি থাকে চিকিৎসা সাহায্য আপোনালোকে ইয়াতে লাভ কৰিব আপোনালোকে দেখিবলৈ পাইছে লগতে কিন্তু ইয়াতে আপোনালোকে দেখিবলৈ পাব প্ৰসূতিৰ সহায়ক যিসকল নেকি গৰ্ভৱতী মহিলা আছে বা প্ৰেগনেণ্ট মহিলা আছে সেইসকলকো সহায় কৰা দক্ষতা বিকাশৰ প্ৰশিক্ষণ বিবাহৰ সহায়তা এনেকুৱা কিন্তু বহুত ধৰণৰ সুবিধা আপোনালোকক প্ৰদান কৰা হ'ব এই কাৰ্ডখন বনোৱাৰ পিছত বা আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে এতিয়া চাওক আপোনালোকে যদি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব হোম অপশ্যনত আহি যাব মই হোম অপশ্যনত আহি আপোনালোকক দেখুৱাই আছোঁ মই অপশ্যনত ক্লিক কৰি দিলোঁ এতিয়া আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ বাবে আপোনালোকে কি কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ইয়াতে আছে নিউ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে জাষ্ট এই নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰি দিব নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত আসাম বিলিং এণ্ড আদাৰ কন্ট্ৰেকশ্যন এনেকৈ আহিছে তো আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই অপশ্যনত ক্লিক কৰিব লাগিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব প্ৰথমতে আপোনালোকৰ মোবাইল নম্বৰ বহাই আপোনালোকে চেক ৰেকৰ্ড অপশ্যনত ক্লিক কৰি দিব চেক ৰেকৰ্ড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ অপশ্যন এটা আহি যাব ইয়াতে চাওক আপোনালোকে দেখিব গৈছে চিলেক্ট ইউৰ এপ্লিকেশ্যন আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব আৰু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নটিফিকেশ্যন আহিব আপুনি জাষ্ট এছ অপশ্যনত ক্লিক কৰি দিব এছ অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহি গৈছে ইউ আৰ এক্সিষ্টিং বেনিফিচিয়াৰী মেম্বাৰ অফ এই যিটো আঁচনি ইয়াৰ আপোনালোকে আগৰ পৰা মেম্বাৰ হয় নে নহয় আপুনি যিহেতু নতুনকৈ এপ্লাই কৰিছে তাৰ বাবে আপোনালোকে ন' অপশ্যনত ক্লিক কৰিব ন' অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে ডিটেইলছসমূহ দিব লাগিব যেনেকৈ প্ৰথমতে ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ অফিচ আহি যাব এনেকৈ চিলেক্ট কৰি দিব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা অফিচ চিলেক্ট কৰিব লাগিব আপোনালোকে যিকোনো আপোনালোকৰ যিটো অফিচ হয় চিলেক্ট কৰিব এণ্ড ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে মোবাইল নম্বৰ আপোনালোকে ইয়াতে টিক লগাব এণ্ড আপোনালোকে আই এগ্ৰি অপশ্যনত ক্লিক কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ বহাই আপোনালোকে জেনেৰেট অ' টি পি অপশ্যনত ক্লিক কৰি দিব ঠিক আছে আধাৰ কাৰ্ড নম্বৰ বহাই যেতিয়া মই জেনেৰেট অ' টি পি অপশ্যনত ক্লিক কৰি দিম মোৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত কিন্তু অ' টি পি আহি যাব আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া জাষ্ট অ' টি পিটো আপোনালোকে এই বাকচত বহাই আপোনালোকে ছাবমিট অ' টি পি অপশ্যনত ক্লিক কৰিব লাগিব অ' টি পিটো বহাই দিয়াৰ পিছত আপোনালোকে আই এগ্ৰি টু দ্য টাৰ্ম এণ্ড কণ্ডিশ্যন অপশ্যনত ক্লিক কৰিব এণ্ড আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব এতিয়া জাষ্ট আপোনালোকে চাওক ইয়াতে দেখি গৈছে আধাৰ ইকুৱেচি কমপ্লিট ছাকচেছফুলি আপোনালোকে জাষ্ট কি কৰিব ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰি দিব ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি কিন্তু আগৰ পেজলৈ এনেকুৱাকৈ আহি যাব অৰ্থাৎ হোম পেজলৈ আহি যাব এতিয়া জাষ্ট আপোনালোকে কি কৰিব লাগিব স্ক্ৰল ডাউন হৈ আহিব এণ্ড স্ক্ৰল ডাউন এই যিটো নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে আকৌ ইয়াতে ক্লিক কৰিব এণ্ড আপোনালোকে স্ক্ৰল ডাউন হৈ ক্লিক হিয়াৰ টু এপ্লাই অপশ্যনত ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে আকৌ কিন্তু ইয়াতে আপোনালোকৰ চেম প্ৰচেছ আহি গৈছে ইয়াতে আপোনালোকে মোবাইল নম্বৰটো বহাই চেক ৰেকৰ্ড অপশ্যনত ক্লিক কৰি দিব মোবাইল নম্বৰটো বহাই যেতিয়া নেকি আপোনালোকে চেক ৰেকৰ্ড অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক ইয়াৰ আগতে আপোনালোকে যেতিয়া নেকি মোবাইল নম্বৰ বহাই চেক ৰেকৰ্ড অপশ্যনত ক্লিক কৰিছিল তেতিয়া জাষ্ট নিউ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন শ্ব' কৰিছিল এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে টিকেট এটা দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ নম্বৰ আহি গৈছে ইকুৱেচি নম্বৰ আপোনালোকে জাষ্ট ইয়াতে টিক লগাব এণ্ড টিক লগোৱাৰ লগে লগে চাব আপোনালোকৰ এনেকুৱাকৈ আহি গৈছে তো ইয়াতে চাওক আপোনাৰ নাম লগত তেনেকুৱাকৈ আছে ইয়াতে এপ্লিকেশ্যন নট ষ্টেটাছ কিন্তু আপোনালোকে দেখিবলৈ পাইছে নট ছাবমিট তো আপোনালোকে কি কৰিব লাগিব লগইন উইথ অ' টি পি অপশ্যনত ক্লিক কৰি দিব লগইন উইথ অ' টি পি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱাকৈ শ্ব' কৰিব আপুনি জাষ্ট অ'কে অপশ্যনত ক্লিক কৰিব অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইউ হেভ প্ৰভিয়াছলি ছাবমিট এপ্লিকেশ্যন ৰেজিষ্টাৰ ইয়াতে চাওক ৰেজিষ্টাৰ বাই পেয়িং Rs25 এজ ৰেজিষ্ট্ৰেশ্যন ফিজ আপোনালোকে কিন্তু ইয়াতে 25 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপুনি জাষ্ট এই অপশ্যনত ক্লিক কৰি দিব ইয়াতে কিন্তু ডিটেইলছসমূহ দেখিবলৈ পাইছে আপোনালোকে ইয়াতে ইয়েছ কৰিব আৰু যদি আপোনালোকে পে'মেণ্ট কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে ন' কৰি দিব অ'কে তো এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিন্তু আপোনালোকৰ সন্মুখত এপ্লিকেশ্যন পেজটো আহি গৈছে ইয়াৰ পৰা কিন্তু আপোনালোকে ষ্টেপ বাই ষ্টেপ এপ্লিকেশ্যনটো কমপ্লিট কৰি লাগিব যেনেকৈ ইয়াতে দেখিবলৈ পাইছে আপোনালোকে বেছিক ডিটেইলছত আপোনালোকে কিছুমান ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ নাম ফাদাৰ্ছ নেম এনেকুৱাকৈ কিছুমান ডিটেইলছ দেখিবলৈ পাইছে আৰু ইয়াতে কিন্তু আপোনালোকৰ ইশ্ৰম কাৰ্ডটো মেণ্ডেটৰী হয় আপোনালোকে ইশ্ৰম কাৰ্ডটো দিব লাগিব ইয়াতে মেৰিটেল ষ্টেটাছ এনেকুৱাকৈ আপোনালোকে ডিটেইলছসমূহ দিব লাগিব ঠিক আছে ইয়াৰ পিছত আপোনালোকে ছেভ এণ্ড বেছিক ডিটেইলছ অপশ্যনত ক্লিক কৰি দিব আপোনালোকে বেছিক ডিটেইলছসমূহ দিব লাগিব ইয়াতে কিন্তু আপোনালোকে চাওক ষ্টেপ বাই ষ্টেপ এই গোটেইকেইটা ডিটেইলছ আপোনালোকে কমপ্লিট কৰিব লাগিব যেনেকৈ আপোনালোকৰ বেছিক ডিটেইলছ ৱৰ্কাৰ ডিটেইলছ বেংক ডিটেইলছ ফেমিলি ডিটেইলছ চাৰ্টিফিকেট ডিটেইলছ স্কিম ডিটেইলছ আপলোড ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব এণ্ড ফাইনেল এণ্ড প্ৰিভিউ এণ্ড
ফাইনেলত আপোনালোকে 25 টকা এটা পে'মেণ্ট কৰিব লাগিব। তো মই জাষ্ট আপোনালোকক প্ৰথম ষ্টেপটো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিলোঁ। ভিডিঅ'টো যাতে দীঘলীয়া নহয় তাৰ বাবে মই আৰু দীঘলীয়া কৰিব খোজা নাই। গতিকে আপোনালোকে যদি এই স্কিমত অনলাইন এপ্লাই কৰিব বিচাৰে বা অনলাইন এপ্লাই কেনেকৈ কৰিব পাৰি কমপ্লিট ভিডিঅ' যদি আপোনালোকে বিচাৰে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাব। তেনেক্ষেত্ৰত অতি শীঘ্ৰে মই আন এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম যে আপোনালোকে নিৰ্মাণ সখী আঁচনিত কেনেকৈ অতি সহজতে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। আৰু এই স্কিমটো আপোনালোকৰ বাবে কিন্তু প্ৰত্যেকজন মানুহৰ বাবে খুবেই প্ৰয়োজনীয় আৰু আপোনালোকৰ বাবে খুবেই হেল্পফুল হ'ব, কিয়নো প্ৰত্যেকজন মানুহে ইয়াৰ পৰা সুবিধা ল'ব পাৰিব। ভিডিঅ' জাষ্ট এইখিনিয়ে। আপোনালোকে যদি ভিডিঅ' ভাল পায় নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।